জুবিন গাৰ্গ আছে সদায় থাকিব শুকুৰবাৰে প্ৰতিটো ছবিগৃহত পুনৰ প্ৰাণবন্ত হৈ উঠিব জুবিন গাৰ্গ সকলোবোৰ জুবিন গাৰ্গে বিচৰা ধৰণেই হৈছে মাজত মাত্ৰ আৰু কেইটামান ক্ষণ জুবিন গাৰ্গ আকৌ আহিব ধুমুহা হৈ ৰৈ ৰৈ বিনালেত জুবিন গাৰ্গক হেঁপাহ পলুৱাই চাবলৈ সাজু হৈছে অগণিত অনুৰাগী তাৰ পূৰ্বে প্ৰযোজক শ্যামন্ত গৌতমৰ মন্তব্য এনেধৰণৰ গোটেই টিমটোৱে ৰাজেশ ভূঞাৰ পৰা আৰম্ভ কৰি ৰাহুল পৰাণ সকলোৱে এটা বেলেগ ধৰণৰ পৰিৱেশ এটাত সকলোৱে মিলি পেলাই কামখিনি কৰিলে আৰু আমি যেনেকৈ জুবিন গাৰ্গে বিচাৰিছিলে 31 তাৰিখে আমি চিনেমাখন ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰিছোঁ জুবিন গাৰ্গৰ চিন্তা কৰ্মশৈলী সদায় পৃথক আছিল সেইবাবে ৰৈ ৰৈ বিনালেক লৈও কেতবোৰ তেনে চিন্তাই কৰিছিল জুবিন গাৰ্গে চিঠিৰ জৰিয়তে প্ৰচাৰ কৰা প্ৰথম অসমীয়া ছবি ৰৈ ৰৈ বিনালে প্ৰতিটো বস্তু জুবিন গাৰ্গে প্ৰথমবাৰৰ কাৰণেই কৰে কোনেও হয়তো এতিয়ালৈকে চিঠি দি মাতাটো ভবা নাছিলে কিন্তু তেওঁ ভাবিলে তেওঁতো কৈছিলে আমি চিঠিখন মই আহি পেলাই লিখিম কিন্তু ৰাহুলে ক'লে নাই চিঠিখন লিখি থৈ আমি ৰেডি কৰি থ'ম লিখি পেলাই গ'ল চিঠিখন সেইকাৰণে থাকি গ'ল লগতে প্ৰযোজক শ্যামন্ত গৌতমে জনালে জুবিন গাৰ্গে ছবিখনৰ সংলাপ বহু সময়ত সলনি কৰিছিল কিন্তু এয়া কিয় তাৰ উত্তৰ আজিও নাই শ্যামন্তকৰ ওচৰত কিছুমান ডায়লগ অন দ্য স্পট চেঞ্জ কৰিছে যিটো মানে লাষ্টত কয় যে সাগৰখন সাঁতুৰিব পাৰিমনে এইবোৰ ডায়লগ আগতে নাছিলে অন দ্য স্পট চেঞ্জ কৰিছে নিজে এড কৰিছে গতিকে কিবা এটা অদ্ভুত ধৰণৰ কানেক্ট এটা লাগে যে এই ঘটনাটো স্পেচিয়েলি হোৱাৰ পাছত এনেকুৱা ফিল হয় যে কিছুমান বস্তু আগতে গম পাইছিলে নেকি অসমীয়া চলচ্চিত্ৰ উদ্যোগত কেতিয়াও নোহোৱা পৰিৱেশ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ সপোনৰ ছবিখনে ইতিমধ্যে অসমত এদিনত 6টা দৰ্শনী বহিৰাজ্যত এদিনত 150টা দৰ্শনী উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 90টা ছবিগৃহত প্ৰদৰ্শন হ'ব ৰৈ ৰৈ বিনালে 15 নৱেম্বৰত বহিৰাষ্ট্ৰতো মুক্তি পাব ৰৈ ৰৈ বিনালে ছবিখন এনেকুৱা জেগাত লাগিছে যিটো কল্পনাৰ বাহিৰত আছিলে যেনেকুৱা ধৰা পাটনা ধানবাদ ৰাঁচী লক্ষ্ণৌ জয়পুৰ ইন্দোৰ ভুৱনেশ্বৰ কোচি গুজৰাট গোৱা নাম কওক সব জেগাৰ পৰা অলমষ্ট লাইক UK USA বেলেগ জেগাৰ পৰা অষ্ট্ৰেলিয়াৰ পৰা UAE পৰা চ' এতিয়ালৈকে সৰ্বমুঠ 32টা বেলেগ বেলেগ জেগাৰ পৰা ইণ্ডিয়াৰ বাহিৰৰ কণ্টেক্ট কৰিছে লগতে প্ৰযোজক তথা জুবিন গাৰ্গৰ বন্ধু শ্যামন্ত গৌতমে ক'লে কিদৰে সংৰক্ষণ হ'ব জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰথম কথা তেওঁৰ গোটেই বস্তুবোৰ ফিজিকেল আৰু ডিজিটেল দুইটা ধৰণে সংৰক্ষণ কৰা দৰকাৰ আৰু অকল ডিজিটেল মাধ্যমত সংৰক্ষণ কৰিলে নহ'ব তেওঁৰ আইডিঅলজি সৃষ্টিৰ ওপৰত চৰ্চা হ'ব লাগিব হয়তো গৱেষণা কৰিব পৰা ছাবজেক্ট বনাব লাগিব এইবোৰ বহুত ধৰণৰ পৰিকল্পনা আছে আৰু সেইখিনি আমি এতিয়া লাহে লাহে বস্তুবোৰ আগবঢ়াম ৰৈ ৰৈ বিনালেত অভিনয় কৰা কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁয়ে আজি বহু কথা বিশ্বাস কৰিব পৰা নাই অভিভাৱক বুলি ভাবি অহা মানুহজনৰ অনুপস্থিতিয়ে বাৰুকৈ আঘাত কৰিছে আচুৰ্যক সাগৰৰ দৃশ্যগ্ৰহণৰ কথাই এতিয়া বাৰে বাৰে আমনি কৰিছে আচুৰ্যক এই যোনটো মুহূৰ্ত আছিলে সেইখিনি আপোনালোকে দেখিছে ট্ৰেইলাৰটোত সেইটো ময়ো বুজি নাপাওঁৱে মানে যে কেনেকৈ কি হৈ গ'ল মানে তেওঁৰ লগত আৰু তেওঁ কেনেকৈ ইমানখিনিনো জানিছিলে ইমানখিনি কেনেকৈনো তেওঁ আগতীয়াকৈ কৈ দিছিলে সেয়াই তেওঁৰ ভগৱানৰ আচলতে অৱতাৰেই আছিলে কাৰণ ইমান আমাৰ নিচিনা সাধাৰণ মানুহ এজন হয়তো ইমানখিনি কেতিয়াও আপোনাক ক'ব নোৱাৰে যে মোৰ কাইলৈ কি হ'ব আৰু তেওঁ গোটেই নিজৰ জীৱনটোৱে কৈ থৈ গুচি গ'ল ৰৈ ৰৈ বিনালেত অভিনয় কৰা আন এগৰাকী অভিনেতা সৌৰভ হাজৰিকায়ো ক'লে বহু কথা ৰৈ ৰৈ বিনালেত কিয় আগতকৈ শান্ত আছিল জুবিন গাৰ্গ ইমান কষ্ট কৰিছে আৰু আচৰিতো লাগিছে মানে কেৰেক্টাৰটোৰ কাৰণে নিজৰ যিটো জুবিন গাৰ্গ হৈ আছিলে যিটো মানুহ 1 মিনিট এটা জেগাত নাথাকে চবৰে লগত কথা বতৰা হেৰি কৰি সেই মানুহটো একদম সম্পূৰ্ণ ৰাহুল সেই দৃষ্টিহীন মানুহটো ছবিখনৰ বেকগ্ৰাউণ্ড মিউজিকৰ দায়িত্ব হঠাৎ ল'ব লগা হোৱা পৰাণ বৰকটকীয়ে সকলো দায়িত্ব পালন কৰিলে কিন্তু পৰাণ বৰকটকীয়ে ক'লে সকলো থাকিও কিবা এটা যেন আজি শূন্য
আমাৰ নিজৰ ভাগৰ যিখিনি পাৰ্চনেল যিখিনি ইম'শ্যন সেইখিনি যিহেতু তেখেত নোহোৱা হোৱাৰ দুদিন পিছৰ পৰা আমি কাম কৰিব লগা হৈছে সেই ইম'শ্যনখিনি আমি আছুতীয়াকৈ ৰাখি পেলাই আমি গোটেই কামটো কৰিব লগা হৈছিলে এতিয়া গোটেই কামখিনি হৈ মেলি যোৱাৰ পিছত যেতিয়া ইয়ালৈ ঘূৰি আহিছোঁ এতিয়া ৰিয়েলাইজ কৰিছোঁ যে সেই এমটিনেছটো সেই ভইডনেছটো কিবা যে নাই এতিয়া আমি কাক সুধিম গোটেইখিনি কাম কৰিলোঁ আৰু তেওঁ ভবা ধৰণে বা হৈছিলে নে সুধিবলৈতো তেওঁতো নাই অভিনেত্ৰী মৌচুমী আলিফাৰো অনুভৱবোৰ একেই কেনেকৈনো তেওঁলোকে বুজাব জুবিন গাৰ্গবিহীন কথাবোৰ কিমান কষ্টকৰ হৈ উঠিছে আৰু দাদা আমাক শ্বুটিঙতেই কৈছিলে যে চাবিচোন তহঁতে মানুহ পগলা হৈ যাব বহুত ভাল পাব ৰৈ ৰৈ বিনালে আৰু সেইবোৰ কথা যদি মই আজি ভাবোঁ আৰু ৰাইজে যি ধৰণে মৰম দিছে চিনেমাখন ৰিলিজ হোৱাই নাই এতিয়ালৈ কাইলৈ হ'ব আৰু টিকেটসমূহ ৰাইজে মানে যি ধৰণে আমি দেখিছোঁ যি ধৰণে বিচাৰিছে ৰাইজে চ' সেইবোৰ মৰম আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় ৰৈ ৰৈ বিনালে এতিয়া কেৱল জুবিন গাৰ্গৰ সপোন অথবা এখন চিনেমা নহয় ৰৈ ৰৈ বিনালে এতিয়া কোটি কোটি জনতাৰ সপোন আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ নৱজাগৰণ জুবিন গাৰ্গ নথকাৰ বেদনাত ভঙা হৃদয় লৈ প্ৰত্যেকেই উপভোগ কৰিব সাগৰ সম জুবিনৰ সপোনটো ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম